ডেলিভাৰী বয়ক আক্ৰমণ কৰা হৈছে এবাৰ আৰক্ষী নহয় এবাৰ গ্ৰাহকে আক্ৰমণ কৰিছে ডেলিভাৰী বয়ক আৰু ফ্লিপকাৰ্টৰ সামগ্ৰী অৰ্ডাৰ দিয়া সামগ্ৰী যোগান ধৰিবলৈ গৈছিল যোগান ধৰিবলৈ গৈছে ডেলিভাৰী বয়জনে আৰু তেনে সময়তে এই ঘটনা সংঘটিত হৈছে লংকাত সংঘটিত হৈছে এই ঘটনা আমি ভাবিছো এই খবৰ দেখিছো আৰু পুনৰ ডেলিভাৰী বয়ক আক্ৰমণ কৰা হৈছে আৰু ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়া সামগ্ৰী আছে যোগান ধৰিবলৈ গৈছিল ইমৰান হুছেইন নামৰ এজন ডেলিভাৰী বয় আৰু ইমৰান হুছেইনৰ ওপৰত এবাৰ আক্ৰমণ কৰিছে গ্ৰাহকে আক্ৰমণ কৰিছে আৰু শাহিদ আহমেদে এবাৰ আক্ৰমণ কৰিছে বুলি জানিব পৰা গৈছে আৰু গ্ৰাহক শাহিদ আহমেদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু লংকাত সংঘটিত হৈছে এই ঘটনা লংকাৰ উদালি তিনিআলিত এই কাৰ্টৰ কুৰিয়াৰ সাৰ্ভিসৰ ডেলিভাৰী বয়ক আক্ৰমণ কৰিছে আৰু এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিল সেই সামগ্ৰী আৰু সেই সামগ্ৰী যোগান ধৰিবলৈ গৈছিল ইমৰান হুছেইন আৰু তেনে সময়তে আচলতে গ্ৰাহক শাহিদ আহমেদে ইমৰান হুছেইনক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়া সামগ্ৰীৰ ৩০৯ টকা মূল্যৰ যি মূল্য সেই মূল্যৰ সামগ্ৰী যোগান ধৰিবলৈ গৈছিল আৰু তেনে সময়তে এই আক্ৰমণ সংঘটিত হৈছে আৰু অৰ্ডাৰ কৰা সামগ্ৰীৰ ডেলিভাৰী বয়জনক আচলতে সেই সামগ্ৰীৰ মূল্য নিদিয়াৰ ভাবুকি প্ৰদান কৰিছে আৰু সমান্তৰালকৈ ডেলিভাৰী বয়জনৰ টকাৰ বেগ লৈ পলায়ন কৰিছে গ্ৰাহক শাহিদ আহমেদ আৰু শাহিদ আহমেদৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে লংকাত এই ঘটনা সংঘটিত হৈছে পুনৰ ডেলিভাৰী বয়ক আক্ৰমণ কৰা হৈছে আৰু লংকাত এইবাৰ এই ঘটনা সংঘটিত হৈছে ইমৰান হুছেইন নামৰ ফ্লিপকাৰ্টত ইমৰান হুছেইন নামৰ আচলতে যুৱকজনে ডেলিভাৰী বয়জনে ফ্লিপকাৰ্টৰ অৰ্ডাৰ কৰা সামগ্ৰীৰ যোগান ধৰিবলৈ গৈছিল আৰু তেনে সময়তে শাহিদ আহমেদ নামৰ গ্ৰাহকজনে আক্ৰমণ কৰিছে আৰু যাৰ ফলত ইমৰান হুছেইনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু চকু আৰু মূৰত আঘাতপ্ৰাপ্ত হৈছে ইমৰান হুছেইন আৰু ইতিমধ্যে ঘটনা সন্দৰ্ভত কিন্তু আৰক্ষীৰ কাষ চাপিছে ডেলিভাৰী বয় ইমৰান হুছেইনে আৰু শাহিদ আহমেদৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীৰ ওচৰ চাপিছে শাহিদ আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী ডেলিভাৰী বয় ইমৰান হুছেইনে আৰু এইদৰে পুনৰ সংঘটিত হৈছে পুনৰ ডেলিভাৰী বয়ৰ ওপৰত আক্ৰমণ সংঘটিত হৈছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইমৰান হুছেইন যাৰ চকু আৰু মূৰত আঘাতপ্ৰাপ্ত হৈছে আৰু লগতে আঘাতপ্ৰাপ্ত ইমৰান হুছেইনক ইতিমধ্যে আৰক্ষীয়ে লংকা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰিছে বুলি জানিব পৰা গৈছে আৰু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে জোৰাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে লংকাৰ উদালি তিনিআলিত এই ঘটনা সংঘটিত হৈছে লংকাত সংঘটিত হৈছে এই ঘটনা আৰু ফ্লিপকাৰ্টত অৰ্ডাৰ কৰা সামগ্ৰী যোগান ধৰিবলৈ যাওঁতে ইমৰান হুছেইনক আক্ৰমণ কৰিছে আৰু ৩০৯ টকাৰ আচলতে সামগ্ৰীৰ যি মূল্য সেই মূল্য নিদিয়াৰ ভাবুকি প্ৰদান কৰিছে গ্ৰাহক শাহিদ আহমেদ আৰু সমান্তৰালকৈ ডেলিভাৰী বয়জনৰ যিটো টকাৰ বেগ সেই টকাৰ বেগলৈ পলায়ন কৰিছে শাহিদ আহমেদ আৰু শাহিদ আহমেদৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু আক্ৰমণ কৰিছে প্ৰহাৰ কৰিছে ইমৰান হুছেইনক আৰু যাৰ ফলত ডেলিভাৰী বয় ইমৰান হুছেইনৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু চকু আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু এইদৰে এতিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ডেলিভাৰী বয় ইমৰান হুছেইনে ইতিমধ্যে আৰক্ষীৰ কাষ চাপিছে এজাহাৰো দাখিল কৰিছে আৰু সম্প্ৰতি আৰক্ষীয়ে উন্নত চিকিৎসাৰ বাবে জোৰাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰিছে ডেলিভাৰী বয় ইমৰান হুছেইনক আৰু এই ঘটনা সংঘটিত হৈছে লংকাৰ উদালিত এই সন্দৰ্ভত ভাষ্য আছে আমি দৰ্শকলৈ আগবঢ়াইছো হুছেইন মই ফ্লিপকাৰ্টত ডেলিভাৰী কৰোঁ আমাৰ ফ্লিপকাৰ্ট অফিচটো লংকা এৰিয়া হয় মই উদালি তিনিআলি ছাইডত ডেলিভাৰী কৰোঁ মই ৰাতিপুৱা গৈছোঁ ডেলিভাৰী কৰিব তাতে ডেলিভাৰী কৰিব গৈছোঁ এজন কাষ্টমাৰ হয় শাহিদ আহমেদ তেওঁ এড্ৰেছটো আছিলে তিনিআলি কিবা ফৰেষ্ট গেট বুলি মই তাক ফোন কৰিলোঁ ফোন কৰোঁতে সি মোক এটা এড্ৰেছত মাতিলে মই সেই এড্ৰেছটোত গ'লোঁ যোৱাৰ পিছতে সি মোৰ হাতৰ পৰা পাৰ্চেলটো লৈ ক'লে মই পইচা দি আছোঁ অলপ ৰখিছোঁ মই অলপ পিছত মোক কয় ব'লা মোৰ লগত এইফালে যাব লাগিব অলপ আগতে মই তাৰ পৰা পইচা লৈ দিম মই তাৰ পিছে গ'লোঁ গৈখিনি তাতে সি মোক ৰখাইখিনি সি ক'ৰবাত গুচি যাওঁতে মই ৰখি আছোঁ মই কাম কৰিম বেলেগৰ পাৰ্চেল দিম কল আহি আছে এইফালে সি মোৰ পাৰ্চেলটো লৈ গুচি গ'ল অলপ পিছত মই আকৌ কল কৰিছোঁ কল কৰাৰ লগে লগে সি কয় কি মই কি গুচি গৈ আছোঁ নেকি মই কি পলাই গৈ আছোঁ নেকি মইতো পইচা দিমতো এইখিনি কৈখিনি আকৌ ফোন ৰাখি দিলে ফোন ৰখাৰ পিছত অলপ পিছত আহি কিনি সি আকৌ বিন্দাছ ওলাই গুচি গৈ আছে মই তাক ৰখালোঁ কি হ'ল পইচাটো দি যা কিহৰ পইচা সি বোলে মোক পইচা দি দিলে সি ওলাই গৈ আছে ওলাই যাওঁতে স্কুটিটো ষ্টাৰ্ট দিলে মই তাক ৰখালোঁ টান দি ৰখাওঁতে সি মোক ঘূৰি কিনি মোৰ মূৰত এনেকৈ ঘুচি মাৰোঁতে মই অজ্ঞাত হৈ গ'লোঁ কিবা হাতত আছিলে তাৰ জোঙা অস্ত্ৰ পূৰা একেবাৰে মোৰ মূৰে চকুৰে এনেকুৱা পূৰা একেবাৰে সোমাই দিছে ইয়াতে পূৰা ফাটি গৈ আছে পূৰা ব্লাড মোৰ চাক একেবাৰে চাৰ্টে পূৰা ব্লাড পৰি আছে ঘটনা উদালি তিনিআলি বজাৰ চেলুন আছে চেলুনটাৰ সন্মুখত পিছত মানুহে তাক ল'ৰাটোৰ নাম কিবা শাহিদ আহমেদ তাৰ দেউতাকৰ নাম তাজিমুদ্দিন কিমান টকাৰ বস্তু ডেলিভাৰী তাৰ বস্তুৰ মাত্ৰ ৩০৯ টকাৰ বস্তু হয় কিন্তু মোৰ নাই পইচাটো দিয়া নাই তাৰপিছতে মই ৰাতিপুৱাৰ পৰা ডেলিভাৰী কৰি আছোঁ যিমান মই ডেলিভাৰী কৰিছোঁ মোৰ পাৰ্চেলৰ যিমান টকাখিনি আছে টকাৰ বেগ আছিলে বেগটোও নাই
এতিয়ালৈকে মই একো বিচাৰি পোৱা নাই আৰক্ষীক জনাইছে নে নাই আৰক্ষীক জনাইছোঁ মই আৰক্ষী তোমাক লৈ আৰক্ষী মোক ইয়াতে লৈ আহিছে লৈ আহি কিনি মেডিকেল কৰাইছে এতিয়া ইয়াৰ পৰা মোক ৰেফাৰ দিছে অন্য মেডিকেললৈ ইয়াতে চিলাই লাগিব পূৰা ফাটি গৈ আছে ইয়াতে আকৌ চিলাই দিব কৈছে এতিয়া আকৌ তাত যাম তাত গৈ কিনে আকৌ আৰক্ষীৰ ওচৰত যাম কোন কোম্পানীৰ ফ্লিপকাৰ্ট ই কাৰ্ড আমাৰ কোৰিয়াৰ ছাৰ্ভিচৰ নাম হৈছে ই কাৰ্ড আৰু ইমৰান হুছেইন লংকাই টাউন ৱাৰ্ড নম্বৰ 3 তুমি এফআইআৰ দিলা এফআইআৰ মই এতিয়ালৈকে এজাহাৰটো দিয়া নাই মেডিকেল কৰি কিনি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ